আওপকীয়াকৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক'লে ৰমেন ডেকাই আন দলৰ নেতাক লগ পালে বেয়া পাব নালাগে বুলি কিয় ক'লে ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপালে ৰাজনীতিত আদৰ্শগত পাৰ্থক্য হৈ আছে ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই অসমেৰাৰ আগতে কৈ থৈ গ'ল কেইবাটাও কথা ৰাজ্যিক বিজেপিত বৰ্তমান চলি থকা বহু কথাই আওপকীয়াকৈ কৈ গ'ল জ্যেষ্ঠ নেতাগৰাকীয়ে যোৱা লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ জয়ী হোৱাৰ পাছত খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমযোগে অভিনন্দন জনাইছিল এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়কগৰাকীক উদ্দেশ্যি কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই মুখ্যমন্ত্ৰীয়ে লগতে মৃণাল শইকীয়া কংগ্ৰেছমুখী হ'ব পাৰে বুলিও ইংগিত দিছিল সেই প্ৰসংগতে যেন ৰমেন ডেকাই আওপকীয়াকৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক'লে এই কথা আমি যেতিয়া ৰাজনীতি কৰিছিলোঁ তিক্ততা নাছিল আন দলৰ মানুহ এজনক লগ পালে বেয়া পাব লগা কথা থাকিব নালাগে নিজৰ ভাষণত ৰমেন ডেকাই তেওঁৰ সৈতে কোন কোন ৰাজনীতিকৰ ভাল সম্পৰ্ক সেই কথাও উল্লেখ কৰে কংগ্ৰেছ নেতা কিৰিট চলিহাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও দুয়ো ভাল বন্ধু এই সম্পৰ্কবোৰ তিক্ত কৰিব নালাগে বুলিও মত পোষণ কৰি তেওঁ কয় আমি ৰাজনীতিহে কৰিছোঁ ৰাজনীতিত আদৰ্শগত পাৰ্থক্য আছে ব্যক্তিগত কি আছে আমি যেতিয়া ৰাজনীতি কৰিছিলোঁ তিক্ততা নাছিল এই তিক্ততাটো থাকিব নালাগে অন্য দলৰ মানুহজনক লগ পালে বেয়া পাব এনেকুৱা ধৰণৰ কথা থাকিব নালাগে আমাৰ সময়ত লাচিত হেমেন্দাৰ লগত মোৰ খুব ভাল ৰিলেশ্যন কংগ্ৰেছৰ হিৰণ্য বৰা আদি কৰি বহুত আছে মোৰ ভাল ৰিলেশ্যন কিৰিট চলিহা মোৰ ভাল বন্ধু মই একেলগে ইলেকশ্যন খেলিছোঁ একেলগে পঢ়িছোঁ গতিকে এই ৰিলেশ্যনবিলাক তিক্ত কৰি ইল ফিলিং এটা ৰাখি মই কোনো প্ৰয়োজন নাই আমি ৰাজনীতিত আইডিঅলজিকেল ডিফাৰেন্স আছে ব্যক্তিগত কি কথা আছে ব্যক্তিগত আৰু কোনো কথা নাই ভাষণ প্ৰসংগত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰসংগ উল্লেখ কৰে ৰমেন ডেকাই তেওঁ স্পষ্টকৈ ক'লে অটল বিহাৰী বাজপেয়ীৰ কথা আজি শুনা হ'লে বহুত সমস্যা সমাধান হ'লহেঁতেন প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অবৈধ চৰকাৰৰ সময়ত অটল বিহাৰী বাজপেয়ীয়ে কি কৈছিল সেই কথাও উল্লেখ কৰে ৰমেন ডেকাই আৰু অটলজীৰ সেই কথাটো যদি শুনিলে আজি বহুত সমস্যা সমাধান হ'ব যেতিয়া হিতেশ্বৰ শইকীয়াৰ চৰকাৰখন এইটো অবৈধ চৰকাৰ বুলি ক'লে তেতিয়া অটলজীয়ে কৈছিলে যে অবৈধ চৰকাৰে হওক কিবা চৰকাৰ হওক চৰকাৰখন কৰি আছে গতিকে কাম থাকিলে চৰকাৰত যোৱা কোনো আপত্তি নাই কাৰণ চৰকাৰত থকা সেই মানুহবোৰ এপইণ্টমেণ্টবোৰ সেইবিলাক ৰিপিল হ'ল নেকি ৰিপিলটো নহয় তেওঁলোক SP হ'ল DC হ'ল আৰু তেওঁলোকে সুবিধাটো ল'লে আমি নোযোৱাৰ কাৰণে গতিকে তেওঁলোকে নেতা তেওঁলোকে দেখিছিল যে এইটো এটা ভুল কথা বাৰে বাৰে কৈছে उसमें घबराना नहीं है कोई काम है तो आप लोग जाइए ना ऑफिस में जाना मिनिस्टर में मिलना क्या प्रॉब्लम है और प्रॉब्लम जुबी बोले भाविले कहीं অসমৰ ৰাইজে হে ক্ষতি হ'ল আৰু যিসকলে পাব নালাগিছিলে সেইসকল DC হ'ল SP হ'ল আৰু বহুদিন ধৰি ধান্দা চলাই থাকিলে আমাৰ ওপৰত উল্লেখ্য মঙলবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰমেন ডেকাক সম্বৰ্ধনা জনোৱা হয় ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি দিয়াৰ পাছতেই জ্যেষ্ঠ বিজেপি নেতাগৰাকীক সম্বৰ্ধনা জনাই তোলে ৰাজ্যিক বিজেপিৰ সভাপতি আৰু ৰাষ্ট্ৰীয় সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰা ৰমেন ডেকা বৰ্তমান দৰং ওদালগুৰি হিচাপে নামাকৰণ হোৱা পূৰ্বৰ মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ 2014 চনতে শেষবাৰৰ বাবে সমষ্টিটোৰ পৰা সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰা ৰমেন ডেকাই এইবাৰ ৰাজ্যপাল হিচাপে ছত্তীশগড়ৰ উন্নয়নত কেনে অৱদান আগবঢ়ায় সেয়া হ'ব গুৰুত্বপূৰ্ণ News Desk Report, The Cross Current.